নমস্কাৰ বন্ধুসকল, জব নিউজ কম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে চিটেট 2020 অৰ্থাৎ জুলাই মাহত হ'বলগীয়া চিটেট পৰীক্ষাৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই, তেওঁলোকৰ বাবে ভাল খবৰ। আৰু কিয়নো চিটেটত এপ্লাই কৰা যি লাষ্ট ডেট আছিল 24 ফেব্ৰুৱাৰী, সেই 24 ফেব্ৰুৱাৰী ডেটটো এক্সটেণ্ড কৰিছে। এক্সটেণ্ড কৰি পেলাই কিমান তাৰিখ হৈছে চাওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰিছে যে এইটো হ'ল লাইভ হিন্দুস্তানৰ অফিচিয়েল ৱেবছাইট। ইয়াতে দিয়া আছে যে আপোনালোকে চাব পাৰিছে CBSE ने सीटेट 2020 के आवेदन की आखिरी तारीख बढ़ाई, जुलाई में परीक्षा। ইয়াতে সম্পূৰ্ণ ডিটেইলছ তলত দিয়া আছে, চাওঁ আহক। ইয়াতে দিয়া আছে যে केंद्रीय माध्यमिक शिक्षा परिषद CBSE 2020 के आवेदन की आखिरी तारीख बढ़ा दी गई है। सीटेट जुलाई 2020 में शामिल होने वाले उम्मीदवार 2 मार्च तक आवेदन कर सकते हैं। অর্থাৎ 2 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। পূৰ্বতে আছিল 24 ফেব্ৰুৱাৰীলৈকে আবেদন কৰাৰ লাষ্ট তাৰিখ, এতিয়ালৈকে আপোনালোকে 2 মাৰ্চলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ফিজটো কিমান তাৰিখলৈকে লাষ্ট পে'মেণ্ট কৰিব পাৰিব। ফিজটো লাষ্ট পে'মেণ্ট কৰাৰ ডেট দি আছে 5 মাৰ্চ আবেলি 3:30 বজালৈকে আপোনালোকে ফিজটো পে'মেণ্ট কৰিব পাৰিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো জনাবলগীয়া এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱ দাদা বাইদেউসকলে যদি এই নিউজটো এতিয়ালৈকে নাজানে তেওঁলোকে নিউজটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।